দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ঘটনাই আজি গৰকিলে ১৩২টা বছৰ ১৮৯৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছে আৰোপ কৰা বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল ১৪০ গৰাকী কৃষকে সেই শ্বহীদসকলক সুঁৱৰি আজি আয়োজন কৰা হৈছে ১৩২ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস অসমীয়া কৃষকৰ সাহস আৰু স্বদেশ প্ৰেমৰ কাহিনী আজিও জিলিকি আছে পথৰুঘাটৰ বুকুত আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক মনোজ আলী আছে লাইভত মনোজ আলী আপোনাৰ ওচৰলৈ আহিছোঁ আজি দিনটোত যেহেতু চিপাঝাৰত এই শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে ১৩২ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱসৰ আয়োজন আমি এই মুহূৰ্তত কিছু পোনপটীয়া পৰিৱেশ জানি ল'ব বিচাৰিছোঁ আপোনাৰ জৰিয়তে জুবি উল্লেখ কৰিব লাগিব সাতকুৰি শ্বহীদৰ স্মৃতি বিজড়িত ঐতিহাসিক পাথৰুঘাটত আজি পালন কৰা হৈছে কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱস আৰু এনেধৰণে যি স্মাৰক তেওঁলোকে এনেধৰণে পুষ্পসজ্জিত কৰি তুলিছে আৰু জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানভাগ ৰাতিপুৱাৰে পৰা আগবঢ়াই লৈ যোৱা হৈছে মই দেখুৱাইছোঁ যে ঐতিহাসিক পাথৰুঘাট য'ত আচলতে ১৪০ গৰাকী হিন্দু মুছলমান কৃষকে এনেধৰণে ব্ৰিটিছৰ বৰ্ধিত খাজানাৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল আৰু সেই কৃষকসকলক প্ৰতি বছৰে এনেধৰণে স্মৰণ কৰি আহিছে চৰকাৰীভাৱে আৰু এইবেলিও ব্যতিক্ৰম নহয় ঐতিহাসিক পাথৰুঘাটৰ যি শ্বহীদৰ পটভূমি আছে এই শ্বহীদৰ পটভূমিত তেওঁলোকে এনেধৰণে এই কেন্দ্ৰীয় কৃষক শ্বহীদ দিৱসৰ আয়োজন কৰিছে মই জিলা আয়ুক্তগৰাকী আছে তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ যিহেতু প্ৰথমবাৰৰ বাবে আপুনি এই অনুষ্ঠানত অংশ লৈছে গতিকে কেনেধৰণে এই অনুষ্ঠানভাগ আপোনালোকে আগবঢ়াই লৈ গৈছে প্ৰতি বছৰে হোৱাৰ দৰে এইবাৰো পাতিছোঁ দৰং জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ লগত ২৬ তাৰিখে আমাৰ ইয়াতে বন্তি প্ৰজ্বলন হ'ল ২৬ জানুৱাৰী দিনাখন আৰু ২৭ তাৰিখে যোৱাকালি আমাৰ ইয়াত কৃষি মেলা এখন উদ্বোধন কৰা হৈছে প্ৰদৰ্শনী হৈছে আৰু কৃষকসকলৰ প্ৰশিক্ষণ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী কিছু সময় পিছতে সমাপন কৰিব আমি স্থানীয় ব্যক্তি আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম যিহেতু প্ৰতি বছৰে এই অনুষ্ঠানভাগ কেনেধৰণে আয়োজন কৰা হয় আমি কথা পাতিম যিহেতু শ্বহীদৰ স্মৃতিত ১৪০ গৰাকীকৈ হিন্দু মুছলমান কৃষকক কেনেধৰণে আজি সোঁৱৰণ কৰিবলৈ ওলাইছে খুব চমুকৈ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটত ১৮৯৪ চনত ব্ৰিটিছৰ গুলীত ১৪০জন কৃষক আমাৰ এই সমাধিস্থলীৰ ওচৰতে শ্বহীদ হৈছিলে ব্ৰিটিছসকলে যেতিয়া মানসকলক অসমৰ পৰা খেদি ইয়াণ্ডাবু সন্ধিৰ চুক্তিমতে অসমৰ শাসনভাৰ লৈছিলে তেতিয়া আমাৰ দৰং জিলাখনো ঐতিহাসিকভাৱে আমাৰ বিশেষকৈ ব্ৰিটিছৰ তললৈ গৈছিলে আৰু প্ৰতি ১০ বছৰৰ মূৰে মূৰে খাজনা বৃদ্ধি কৰাৰ ফলত কৃষকসকল অতিষ্ঠ হৈ উঠিছিলে আৰু ১৮৫৭ চনৰ যি চিপাহী বিদ্ৰোহ সেই বিদ্ৰোহৰ ফলো আমাৰ অসমত পৰিছিলে মণিৰাম দেৱান ফাঁচীকাঠত ওলমিছিলে বাহাদুৰ শ্বাহ গাঁওবুঢ়াক নিৰ্বাসিত কৰা হৈছিলে আৰু তাৰপিছতো প্ৰতি ১০ বছৰৰ মূৰে মূৰে খাজানা বৃদ্ধি কৰাৰ ফলত কৃষকসকল জুৰুলা হৈ গৈছিলে যাৰ ফলত তেওঁলোকে খাজানা নিদিবৰ কাৰণে ইয়াৰ কৃষকসকলে তেওঁলোকে সংকল্পবদ্ধ হৈছিলে আৰু পথৰুঘাটৰ বিভিন্ন গাঁৱত ৰাইজমেল পাতি তেওঁলোকে আপত্তি জনাইছিলে আৰু উল্লেখ কৰিব লাগিব ঐক্যবদ্ধভাৱে আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুৱাৰ বাবে আৰু আজি দিনটোত যিহেতু পথৰুঘাটৰ সেই শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে ১৮৯৪ চনতেই ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি গৈছিল প্ৰায় ১৪০ গৰাকী কৃষকৰ আৰু যি ব্ৰিটিছৰ বৰ্ধিত খাজনা সেই তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষকসকলে আৰু সেইসকল কৃষককে আজি সোঁৱৰণ কৰি এই বিশেষ দিনটোৰ আয়োজন কৰা হৈছে